বহুত আমি এৱাৰনেছ প্ৰগ্ৰামো আমি কৰা পৰিলক্ষিত হৈ আছে ঠিক আছে আমাৰ যাব যেতিয়া আপুনি সংগঠন কৰিবলৈ যাব যেতিয়া আপোনাৰ নালখা আহিব যেতিয়া আপোনালোকৰ ৰাজনৈতিক এজন নেতা আমি কোনো পদ্ধতি আমাৰ জন্মতে 41 চনত মুছলিম প্ৰধান ৰাজ্য হিচাপে বা ইছলাম ধৰ্মীয় লোক ৰাজ্য হিচাপে পৰিগণিত কৰিব লাগে আচ্ছা এটা কথা অসমত মুখ্যমন্ত্ৰী কি মুছলমান হোৱা নাছিল নেকি আগৰ পিছে কি ক'লা অসমত মুখ্যমন্ত্ৰী আগতে কি মুছলমান হোৱা নাছিল মুছলমান হৈছে মিয়া হোৱা নাই হিমন্ত বিশ্ব শৰ্মা মুছলমান হৈছে হিমন্ত বিশ্ব আনোৱাৰৰ টাইমৰ সৈয়দ আনোৱাৰৰ টাইমৰ কোন আছিল হিমন্ত বিশ্ব শৰ্মা কথা আনোৱাৰৰ টাইমৰ কোন আছিল মিয়াটো নাছিল নহয় মিয়া আছিল নেকি মুছলিমটো বাংলা মুছলিম খিলঞ্জীয়া গৰিয়া মৰিয়া তেওঁ গামোচা সন্মান কৰিছিল জানি লওক ভাৰতীয় গণতন্ত্ৰ সন্মান কৰিছিলে তেখেতৰ বিষয়ে সন্মান কৰিছিলে সৈয়দ আনোৱাৰৰ টাইমৰ বিষয়ে জানি লওক তেখেত বিলংছ টু দলগাঁও ঠিক আছে তেখেত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল ঠিক আছে ঠিক আছে ফখৰুদ্দিন আলী আহমেদ কোন আছিল ফখৰুদ্দিন আলী আহমেদ কোন আছিল খিলঞ্জীয়া এগৰাকী মুছলমান ফখৰুদ্দিন আলী আহমেদ বৰপেটাৰ আছিল হয় তেখেত আছিল খিলঞ্জীয়া মুছলমান কিন্তু আপুনি মিয়াখিনিক কিয় টাৰ্গেট কৰি আছে মই কৈ আছো যে নহয় আমাৰ পৰিচয় এটা আমি মুছলিম পাৰিব আপুনি ক'ব পাৰিব আজিৰ দিনত যিসকল শিক্ষিত মুছলমান লোক আজিৰ সময়ত যিসকল খিলঞ্জীয়া শিক্ষিত মুছলমান লোক খিলঞ্জীয়া যিসকল মুছলমান লোক প্ৰকৃত মুছলমান তাৰ আপোনাৰ দৰে শব্দ উচ্চাৰণ অসমীয়া খুব শুদ্ধ তেওঁলোকৰ ল'ৰা ছোৱালী কিমান তেওঁলোকৰ প্লেনিং কি আমাৰ ল'ৰা ছোৱালী কি হ'ব ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব কিন্তু বংগভাষী এইসকল মুছলিমৰ মানে মিয়াৰ মোৰ ভাষাত মিয়াৰ আপোনাৰ ভাষাত মুছলিমৰ সপোন কি মোৰ ল'ৰা ডকাইত হ'ব কোনো পদ্ধতি নহয় কৰিব কোনো আপোনালোকৰ মিসকনচেপ্ট আপোনালোকৰ এইটো ভুল ধাৰণা সুবিধাটো নাই শুনক আমি কাকো তৈলমৰ্দন নকৰো শুনক আমি কাকো সমৰ্থন নকৰো নাই আপোনালোকে তৈলমৰ্দন কৰে আপোনালোকৰ তৈলমৰ্দন কৰিছে নাই স্পষ্ট কাৰোবাক ক'বলৈ গ'লে কাৰোবাক আপোনালোকে সন্তুষ্ট কৰাৰ কাৰণে আপোনালোকে খালি কাৰোবাক সন্তুষ্ট কৰাৰ কাৰণে আপোনালোকে কথা কব আমি মানি নলওঁ সন্তুষ্ট কৰিছো আপোনালোকে সন্তুষ্ট কৰিবলৈ চাইছে নাই কথাটো কৈছো শুনক আমি কাৰোবাক সন্তুষ্ট কৰা নাই আমাৰ চিৰা কথা শুনক আমি এটাই বিচাৰো আমি কোনো এআইডিএফ আমাৰ মিত্ৰ নহয় এআইডিএফ কংগ্ৰেছ আমাৰ মিত্ৰ নহয় কাৰণ কংগ্ৰেছো আমাক ভাল কৰা নাই আমি আগতেও কৈ আহিছিলো কাৰণ আমাৰ যিবিলাক সংখ্যালঘু নেতা পালি নেতা আছিলে তেওঁলোকে নিজৰ চিন্তা কৰিছিল ভাল কৰিব পৰা নাই এৱাৰনেছ কিয় নাই যে এওঁলোকে কেৱল মাত্ৰ আমাক তেওঁলোকে ভোট বেংকৰ ৰাজনীতি কৰিছে আমি কৰা নাই শুনক কিছুমানে মুছলমানক অকল ভোট বেংকৰ স্বাৰ্থত তেওঁলোকে ব্যৱহাৰ কৰিছে 41ত আপোনালোকে মুছলিম প্ৰধান ৰাজ্য অসমক বনাব বিচাৰিছে আমি কৰা হ'লেই কোনো পদ্ধতি নহয় আচ্ছা মুছলিম প্ৰধান ৰাজ্য আচ্ছা 41% যদি হয় এটা কথাত গৈছো ধৰক 41% সে মুছলমানৰ জনসংখ্যা অসমত হৈ গ'ল ধৰি ল'ল আৰু মুখ্যমন্ত্ৰীৰ কথা মতে সেইবুলি অসমত কি মুছলিম ৰাজ্য হৈ যাব নেকি কিয় নহ'ব এনেকে হ'ব আপুনি নিজে তথ্যখিনি চাইছে না কালি দিনটোত আপুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰেছ মিট ঠিক আছে এইখিনি সেই মানুহখিনি কি কংগ্ৰেছমুখী নে এআইডিএফমুখী নে বিজেপিকো ভোট দিয়ে সেই মানুহসকল হিমন্ত বিশ্ব গোটেই মানুহখিনি মুছলিম বিৰোধী গোটেই মানুহখিনি বিজেপি বিৰোধী হৈ গ'ল নেকি ভোট পোৱা নাই নেকি তেওঁলোকে মই আপোনাক কি কৈ আছো মই আপোনাক প্ৰশ্নটো কৈছো যে কালি দিনটোত হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসম ইছলাম ধৰ্মী প্ৰধান ৰাজ্য হ'বলৈ গৈ আছে 41 ৰাজনৈতিক ইস্যু 26 নিৰ্বাচনী কিন্তু বৰ্তমান যুগত একাংশ ৰাজনৈতিক নেতাই সেই মেয়াৰটোক আপুনি যে ক'লে যে এই অসম আন্দোলনৰ কথা আপুনি যে ক'লে যে ভাৰত আন্দোলনৰ কথা এই মানুহসকলক আপোনালোকে সেইখন সময়ত মিয়া বুলি সম্বোধন কৰিছিলে যে নমস্কাৰ মিয়া বুলি সম্বোধন কৰিছিলে নেকি মিয়া বুলি তেওঁলোক মুছলিম আমি মুছলিম হয় ঠিক আছে আমি ইছলাম মিয়া বুলি মিয়া মানে সন্মানীয় ঠিক আছে আমি সন্মানীয় অৰ্থত সন্মানজনক হিচাপে একদম এতিয়া আপুনি আপোনাৰ খুৰা বা আব্বাক মিয়া বুলি ক'ব নমস্কাৰ সলনি আপুনি মিয়া বুলি ক'ব এইটো এটা ভাষাৰ ক্ষেত্ৰত প্ৰয়োগত আপুনি চাব মিয়াৰ অৰ্থটো যিটো আৰু আপুনি অসমত আছে আপুনি অসমীয়া কৈছে নমস্কাৰ ক'ব কৃষ্ণ ক'ব আল্লাহ ক'ব ইনশাআল্লাহ ক'ব আমি নাই শুনক মই কৈ আছো কি হয় মই আপোনাক দাদা শব্দ ঠিক আছে নাই আপুনি সন্মানীয় অৰ্থত উত্তৰটো ক'ব লাগিব সন্মানীয় অৰ্থত মিয়া শব্দৰ অৰ্থ হৈছে সন্মানীয় ব্যক্তি ঠিক আছে সন্মানীয় হিচাপে তেওঁলোকৰ মিয়া ভাই যেনেকে আমি কওঁ মিয়া ভাই ভাষীসকল আপোনালোকৰ কাৰণে সন্মানীয় ব্যক্তি যিসকল লোকে অসমীয়া ক'ব নাজানে সেইসকল লোক আপোনালোকৰ বাবে সন্মানীয় ব্যক্তি যিসকল লোকে কেৱল মাত্ৰ অৰ্থটো বেলেগ ফালে নি আছে ইত্যাদিকে ধৰি বিভিন্ন প্ৰান্তত আচলতে কাম কৰিবলৈ বিচাৰে প্ৰতিটো ক্ষেত্ৰতে অপৰাধজনিত ঘটনা তেওঁলোকৰ উপাদিত থাকে অপৰাধীৰ কোনো ধৰ্ম নাই সকলোটো ইছলাম ধৰ্মী অপৰাধীৰ কোনো ধৰ্ম নাই অত্যাধিক যিসকল আছে আমি আগতে কৈ আছো অপৰাধীৰ কোনো ধৰ্ম নাই জাতি নাই গোষ্ঠী নাই অপৰাধী হয় আপুনি সদায় লাগিলে মুছলিম হওক সদায় মই চাওঁ শুনক আজি হয় আমি স্বীকাৰ কিছুমান ক্ষেত্ৰত মুছলিম হওক আপুনি ক'লে এতিয়া মই লাগিলে মুছলিম হওক কিন্তু অপৰাধীৰ ধৰ্ম নাই
মুছলিমটো কি মিয়াটো কি আপুনি কৈছে যে মুছলিম মিয়া কি আপোনালোকৰ বুজাৰ কাৰণে কৈ আছো আপোনালোকে মিয়া বুলি ক'লে একাংশ ব্যক্তি বুজাব চেষ্টা কৰে যিসকল নেকি চহৰত বসবাস কৰে আপোনালোকে সেইখিনি মিয়া বুলি ভাবে যেন এই মানুহখিনি চহৰ অঞ্চলত বসবাস কৰা লোকসকলে মিয়া নেকি আপোনালোকে তেনেকে এটা মানে মিসকনসেপ্ট মানে আমাৰ মাজত মানে প্ৰচলিত হৈ আছে যেন এইটো এটা ভুল ধাৰণা এই মানুহখিনি এই চহৰৰ মানুহখিনি চাগে বাংলাদেশৰ পৰা আহিছে তেনেকুৱা এটা ধাৰণা মই কথাটো আপোনালোকে ক'ব বিচাৰিছে যে এতিয়া আৰু বেলেগ কথা একো নাই যিসকল বংগমূলীয় মানে মুছলমান যিসকলক আমাৰ একাংশ মিয়া বুলি কয় যিসকলে অসমীয়া ভাষা ক'ব নাজানে যিসকলে কেৱল মাত্ৰ নিজৰ ভাষাতে থাকে যিসকলে কেৱল মাত্ৰ এটাই স্থিতি আছে যে অধিক সন্তান জন্ম দিব লাগে 41 চন মুঠতে মুছলিম প্ৰধান ৰাজ্য হিচাপে অসমক পৰিগণিত কৰিবলৈ টাৰ্গেট কৰিব লাগে সেইসকল মানুহ আপোনালোকৰ কাৰণে মিয়া মানুহ মানে সেইসকল মানুহে আপোনালোকৰ কাৰণে সন্মানীয় মানুহ সেয়া হৈছে আপোনালোকৰ মিয়া শব্দৰ অৰ্থ হৈছে মুছলমান মহিলাসকল জন্ম দিয়া বাচ্চা জন্ম দিয়া ফেক্টৰী কথা ক'লে সেইখিনি নাগপুৰীয়াসকলক সন্তুষ্ট কৰাৰ কাৰণে তৈলমোদন কৰাৰ বাহিৰে একো নহয় আপুনি ডেভেলপমেণ্ট কৰক যিটো কথা ক'লে জন্ম নিয়ন্ত্ৰণৰ কথাটো মানে হিমন্ত বিশ্ব শৰ্মাই নাগপুৰীয়া মানে RSSক মানে মুখ্যমন্ত্ৰীয়ে কালি কৈছে যে নিযুত মইনা যিখন আঁচনি নিযুত মইনা আঁচনি যদি কেনেবাকে ছাত্ৰী এগৰাকীয়ে পায় তেতিয়া তেওঁ কম বয়সত বিয়া নহ'ব তেওঁ ডক্টৰ ইঞ্জিনিয়াৰ হোৱা সপোন দেখিব আপোনালোকে AIDFৰ এটা আপোনালোকেতো কংগ্ৰেছৰ এটা বিৰুদ্ধেতো সৰব নহয় আপোনালোকে কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মা আমি বিভিন্ন সময় আপোনাৰ কথাটো কোৱাৰ লগে লগে মই কৈ আছো RSSলৈ গুচি আহিলে মই কৈ আছো কিন্তু RSSৰ কানি আনিলে বদৰুদ্দিন আজমল চাহাবো যেতিয়া কিছুমান কথা কয় আমি মুছলিম ছাত্ৰসন্থাৰ ফালৰ পৰা কাউণ্টাৰ দিওঁ কাৰণ তেখেত আমাৰ অভিভাৱক নহয় আমি তেখেতক ধৰ্মীয় গুৰু হিচাপে শ্ৰদ্ধা কৰো সেইখিনি মানিব লাগিব আজমলে ধৰ্মীয় গুৰু হিচাপে আপোনালোকক কেনেধৰণৰ সহায় কৰিছে মোক এইটো কথা কওক বদৰুদ্দিন আজমল এগৰাকী ৰাজনীতিক এটা দলৰ তেওঁ সভাপতি প্ৰধান হয় আজি চাওক তেখেত দলৰ প্ৰধান গতিকে তেওঁ ধৰ্মীয় ৰাজনীতি কৰাৰ কথা কি আছে ধৰ্মীয় গুৰু শব্দটো কি আজমল হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ক লৈ আপোনালোকে প্ৰতিক্ৰিয়া বিভিন্ন প্ৰান্তত কৰিছে ছচিয়েল মিডিয়াতো আপোনালোকৰ বহু লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আপোনালোকৰ সংগঠনৰ নেতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ এতিয়া ৰাজনীতি কৰিছে আৰু সেয়া হৈছে সম্পূৰ্ণৰূপে ধৰ্মীয় মেৰুকৰণ হিন্দু মুছলমানৰ ৰাজনীতি আজি হিমন্ত বিশ্ব শৰ্মাই যদি এৱাৰনেছ সৃষ্টি কৰিবলৈ যায় আপুনি ক'ব পাৰিব যে হিমন্ত বিশ্ব শৰ্মাৰ কথা বৰপেটা বা ধুবুৰী চৰ অঞ্চলৰ লোকে শুনিব সেই মানুহখিনি যিটো মানসিকতা সেই মানসিকতা একাংশ মুছলমান নেতাই গ্ৰাস কৰি ধৰি আছে য'ত নেকি তেওঁলোকে এতিয়া প্ৰভাৱ মুছলমান নেতা বুলিয়ে নহয় শুনক মই আপোনালোকৰ ইছলাম ধৰ্মী নেতাই আপোনালোকৰ এইসকল মানুহক কেঁচা মালৰ দৰে ব্যৱহাৰ কৰা নাই আজি চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া কিছুমান নিৰ্দিষ্ট জেগাৰ নাম উল্লেখ কৰি কৈছে ধুবুৰী বৰপেটা তেনেকে মুছলিম মছজিদ পাইছে যে 41ত মুছলিম প্ৰধান ৰাজ্য হৈ যাব আপোনালোকৰ সংগঠনো বহুত ডাঙৰ হৈ গৈছে ধুনীয়া নেতৃত্ব ল'ব পাৰিব আপোনালোক এতিয়াতো আপুনি ডেকাৰ কাল এতিয়া আপোনাৰ আৰু 20 বছৰ পিছত আপুনিতো এটা মুখ্য উপদেষ্টা দায়িত্বত আপুনি থাকিব পাৰিব সংগঠনৰ মুছলিম প্ৰধান ৰাজ্য হৈ যাব ভিন্ন প্ৰান্তত আপুনি আমিতো বিচৰা নাই হয়তো চাগে দলটা খোলা প্লেনিং কৰিছে অসম আমাৰ মাতৃভূমি হয়নে আমি হাৰে হুমুজে অসমীয়া গতিকে বাৰে বাৰে যদি এই মানুহখিনিক মিয়া বুলি তুচ্ছ কৰা হয় মুছলিম বুলি তুচ্ছ তাচ্ছিল্য কৰা হয় মুছলিম আৰু মিয়া মাজত পাৰ্থক্য আছে কোনো পাৰ্থক্য নাই মুছলিম মুছলিম হয় ইছলাম ধৰ্ম বাংলাদেশীখিনিৰ মাজত পাৰ্থক্য নাই ইয়াত বাংলাদেশী ক'ৰ পৰা আহিল হয় অসমত বাংলাদেশী আছে নেকি আপুনি ভাবে নেকি অসমত বাংলাদেশী নাই মইতো ভাবো নাই যদি আছে দেখাই দিয়ক আৰু আমি সহায় কৰিম বাংলাদেশী ক্ষেত্ৰত আজি অঞ্চলৰ মানুহ যিসকলে অসমীয়া ক'ব নাজানে সেইখিনি কি বাংলাদেশী নেকি বাংলাদেশী মানুহ যিখিনি অসমীয়া ক'ব নালাগে আপুনি ধুবুৰীত বলক মোৰ লগত বৰপেটা চৰত বলক নগামৰিগাঁও চৰ অঞ্চলত বলক এজন বাংলাদেশী দেখাই দিয়ক উচ্চাৰণ দি পেলাই আপোনাৰ দৰে অসমীয়া ক'ব পাৰিব আপুনি ক'ব পাৰিব যে বৰপেটা চৰ অঞ্চলৰ মানুহে শুদ্ধ অসমীয়া উচ্চাৰণ কৰি আপুনি যেনেকৈ কৈ আছে তেনেধৰণে কথা ক'ব পাৰিব বুলি আপুনি ভাবে মই কমচে কম 60% হ'লেও পাৰিব গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট মই কৰিছো ব্যক্তিগতভাৱে মই কৈছো 60% কি মই কৈছো 10% মানুহ নোৱাৰে যেন ছাত্ৰ ছাত্ৰীৰ অনুপাতে বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰক তাৰ কি শিক্ষক নিযুক্তি নাই চন অঞ্চলত শিক্ষাৰ যি মানে ব্যৱস্থা সম্পূৰ্ণৰূপে উল্টা পিছে প্ৰব্লেম আছে কাৰণে কৈ বিদ্যালয় নাই নেকি যিখিনি বিদ্যালয় হ'ব লাগিছিল সেই অসমীয়া মাধ্যমে হয় সেই অভিভাৱকসকলে সম্পূৰ্ণৰূপে তেওঁলোকে অসমীয়া ভাষা হিন্দী মিডিয়ামত আমি চেষ্টা কৰি আছো আমি আমাৰ তাত অসমীয়া ভাষী লোক নাই তেওঁলোকে কেৱল মাত্ৰ বাংলা ভাষা প্ৰয়োগ কৰে আৰু আপুনি কিন্তু এতিয়া কিন্তু এইটো ক্লিয়াৰিফিকেশ্যন মোক দিব লাগিব আপুনি কৈ আছে যে মিয়াসকল অসমীয়া মিয়া কেনেকে অসমীয়া হ'ব পাৰে কিয় অসমীয়া নহয় বাংলাদেশী নেকি কওক মিয়া মানে বাংলাদেশী নেকি বেছি মিয়া শব্দৰ অৰ্থ হৈছে সন্মানীয় আমি সন্মানীয় অৰ্থত এজনক মিয়া হিচাপে আমি সম্বোধন কৰো আজি সেইসকল মানুহে আপোনালোকৰ কাৰণে সন্মানীয় আমিতো ক'ব লাগিব শুনক মই আপোনাৰ কথাটো মই বেলেগ ফালে আপুনি লৈ গৈছে মই ৰাজনীতি কৰা নাই
মই ৰাজনীতি কৰা নাই কথা খলাইছে আপুনি কৈছে যে এবাৰ ক'লে আপুনি মিয়া মুছলমান সমান একেই আমাৰ মাজত ভাগ-ভাগটো কোনে কৈছে শুনক ভাগ-ভাগটো আপোনালোকৰ মিডিয়াৰ জৰিয়তে প্ৰচাৰ হৈ আছে ঠিক আছে আমি এটাই জানো আমি মুসলিম আমি ইসলাম ধৰ্মাৱলম্বী লোক ঠিক আছে আমাৰ মাজত কোনো ভেদাভেদ নাই আমি একে কিন্তু কিছুমান ক্ষেত্ৰত তো ছিল গৰিয়ামৰীয়া ছাত্ৰ সন্থা বা গৰিয়ামৰীয়া দেখিছ দেখিয়ে তেন্তে কিয় নামানে মিয়া বুলি ক'লে কিয় তেন্তে কুচিল নকৰে তেওঁলোকৰ কথা আমি ক'ব নাযাওঁ তেওঁলোকৰ কথা আপুনি মুছলমান ঠিক আছে আপুনি গৰিয়ামৰীয়া আমাৰ ভাই ঠিক আছে আমি সবেই ভাই ঠিক আছে তেওঁলোক আমি একে গৰিয়ামৰীয়া লোকে মিয়া বুলি ক'লে কিয় বেয়া পায় তেওঁলোকে অসমৰ এটা গৰিয়ামৰীয়া লোক যিসকলে আমাৰ নিজস্ব লৈ পেলাই প্ৰাউড ফিল কৰে আমি সকল লোকে আমি প্ৰাউড ফিল নকৰো নেকি গামোচা আমাৰ স্বাভিমান নহয় নেকি কথা এতিয়া কৈছে যাক আপুনি সন্মান কৰিছে গামোচা আমাৰ স্বাভিমান শুনক গামোচা আমাৰ এতিয়া তো মোৰ মতে গামোচা আপোনাৰ সন্মান ঠিক আছে আপোনাৰ কথাখিনি পাই মোৰ এনেকুৱা লাগিছে গামোচা আপোনাৰ সন্মান নহয় আপোনাৰ নীলা কালাৰ ৰুঙিখন কোনো পদ্যে নহয় গামোচা আপুনি এতিয়া নীলা ৰুঙিৰ লগত কোনো পদ্যে নহয় শুনক মই স্পষ্ট কথা আপোনালোকে যেটো মুখ্যমন্ত্ৰীয়ে কৈছে মই মেইন কথা তা আয়োজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা নুশুনে কালি 100% শুনিব মুখ্যমন্ত্ৰী গৈছে নে কেতিয়া মুখ্যমন্ত্ৰী যাওক না কংগ্ৰেছৰ নেতৃত্বক লৈ যাওক কোনো পদ্যে নাই মুখ্যমন্ত্ৰী গৈছে আমাৰ আমি আহ্বান কৰিম লগতে গৈ পেলাই গাত ঢকাও মাৰিছে ধুবুৰী বৰপেটাত আমি মিটিং আহ্বান কৰিম মুখ্যমন্ত্ৰী মুছলমান সকলকে লাগিব বুলি কৈছে মিয়াক নালাগে বুলি কৈছে নহয় আহক মিয়া বুলি সম্প্ৰদায় শব্দটো কৈছে আপোনালোকে ভাগ কিয় কৰে মুখ্যমন্ত্ৰীয়ে কিয় ভাগ কৰে মিয়া বুলি কোনো হেৰি নাই নহয় মিয়া বুলি কোনোবা হেৰি আছে নেকি আপোনালোকৰ মতেতো নাই আমাৰ কাৰণে আছে আমি এটাই জানো চৰত থাকক যতে নাথাকক সেই মানুহখিনি আমাৰ মুছলিম মানুহ সেই মানুহখিনি কোনো বিদেশী নহয় কাৰণ এই মানুহখিনি সম্পূৰ্ণভাৱে ভাৰতীয় হয় তেওঁলোক ভাৰতীয় নাগৰিক কাৰণ তেখেতসকলৰ যিখিনি বৈধ নথি পত্ৰ সেইখিনি আছে আপোনালোকে সেইখিনি ভেৰিফাই কৰক চৰত ববা কৰিলে তেওঁলোক কি বাংলাদেশী হয় নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি স্থিতি স্পষ্ট কৰক সেই মানুহখিনি কোনো পদ্যে সন্দেহৰ চকুৰে আপোনালোকে নাচাব শুনক সেইখিনি আমাৰ সেইখিনি মাতৃ জীয়াইসকলক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিব আৰু সেইসকল মই আগতে কৈছো অপৰাধী হয় অপৰাধীৰ যিটো সংখ্যা মানুহৰ লোকৰ কিয় বেছি কিয় খিলঞ্জীয়া মুছলমানৰ নাম সেই মানুহখিনি শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে আজি বিজু ৰমেন আহমেদ উপাধি আছে বা আমাৰ অকল আহমেদে নহয় আজিৰ তাৰিখত মই আমি ৰহমান উপাধি আছে যিসকল আমাৰ খান উপাধি আছে তেওঁলোকৰ মাজত কি হয় কাৰণে অপৰাধ বেছি আমি গৰুৱা চাও কলিতাও চাও বৰুৱা চাও সবতে আছে অপৰাধীৰ কোনো ধৰ্ম নাই অপৰাধীৰ কোনো ধৰ্ম নাই মিয়াৰ যেনেকে জনসংখ্যা বৃদ্ধি আপোনালোকে কৰাইছে নহয় তেনেকে আপোনালোকৰ অপৰাধৰ জনসংখ্যা বহুত বেছি হৈছে না আপোনালোকে ক'ব নোৱাৰে কেৱল মাত্ৰ মিডিয়াৰ আগত আহি পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত কথা দুটামান কৈ পেলাই টিআৰপি বিচাৰে ডাঙৰীয়া আমি টিআৰপিৰ কাৰণে আমি এটা কথা যাওক আপুনি জনসংখ্যা নিয়ন্ত্ৰণৰ কথা ক'বলৈ যাওক আমি কৈ বিকল্পটো আমাৰ নাই কাৰণ আপুনি ৰাজধৰ্ম পালন কৰক আমাৰ কোনো ক'বলগীয়া নাই বিতৰ্কত আপোনালোকৰ কংগ্ৰেছ আছে বিতৰ্কত এআইডিএফ আছে সৃষ্টি হয় য'ত বাংলাৰ বুলিয়া মুছলমান সকলক লৈ পেলাই আপোনালোকে ভোট বেংকৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে কংগ্ৰেছ এআইডিএফ তেওঁলোকে মুছলিম মানুহখিনিক ভোট বেংকৰ ৰাজনীতিহে কৰিছে জন্ম নিয়ন্ত্ৰণত আপুনি ব্যৰ্থ আপুনি স্বীকাৰ কৰিলে অপৰাধী ঠিক আছে সকলো জাতিৰ ধৰ্ম থাকে নো প্ৰব্লেম কিন্তু যে অপৰাধী কি হ'ব লাগে ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয় এইকেইটা কথা আপোনালোকৰ পৰামৰ্শ মানিবলৈ চেষ্টা কৰিব কিন্তু আপোনাৰ এইখিনি কথা মোৰ বেয়া লাগিলে আজিৰ দিনটোত আপুনি সেইসকল মানুহক ছাপোৰ্ট কৰিবলৈ গ'লে যিসকল মানুহে অসমীয়া ভাষা ক'ব নাজানে যিসকল লোকে অসমৰ আই বোৱাৰী আমাৰ আইসকলৰ বা মাতৃসকলৰ কৰ্তৃত্ব হৰণ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰে সেইসকল মানুহক এইটো মিছা কথা যিসকল বংগমূলীয় মুছলমান অসমীয়া সাহিত্য সংস্কৃতি লৈ কোনো ধৰণৰ গুৰুত্ব নিদিয়ে কেতিয়াও গামোচাখনক সন্মান কৰিব নিশিকিলে আপুনি সেইসকল মানুহক আপোনালোকৰ সংগঠনে সমৰ্থন কৰিবলৈ গ'ল যিসকল লোকে এজন পুৰুষে 2-3জনী বিয়া পাতি এজন পুৰুষৰ দেউতা বা পিতৃ 15টা বা 20টাকৈ বা 12টাকৈ ল'ৰা ছোৱালী 3গৰাকী মহিলাৰ পৰা সন্তান প্ৰসৱ কৰাব পাৰে এনেকুৱা ধৰণৰ লোকক আপোনালোকে সমৰ্থন দিবলৈ গ'ল আৰু 41 মুছলমান মুছলমান ৰাজ্য আপোনালোকক লাগে আৰু মুছলিম প্ৰধান ৰাজ্য হোৱাৰ পিছত কোনটো সমষ্টি বা কৈছে ভাবিছে কথাটো নাই মোৰ নিৰ্বাচন খেলাৰ কোনো অংক নাই আমি ৰাইজৰ প্লেনিংটো হৈ আছে নাই ৰাইজৰ স্বাৰ্থত আমি ৰাইজৰ স্বাৰ্থত কাম কৰি আছো ছাত্ৰ ৰাইজৰ স্বাৰ্থত কাম কৰি আছো ঠিক আছে কোনটো সমষ্টি ভাবিছে কওক নাই মোৰ কোনো তেনেকুৱা প্লেনিং নাই মোৰ কথা হ'ল ৰাইজৰ সেৱা লাহৰিঘাট ভাবিছে এবাৰ ন নাই মোৰ ঘৰ লাহৰিঘাট সমষ্টিত নিৰ্বাচনটো পিছৰ কথা এতিয়া যিহেতু মই এটা জনগোষ্ঠী ঢিং আছে
ডিং সমষ্টি আছে সেপাৰেট হৈছে আগতে মই ডিঙতে আছিলো বৰ্তমান মোৰ লাহেৰিঘাট সমষ্টিত তেওঁলোকৰ যেহেতু ভোটটো নিজস্ব মুছলিম মানুহ মানে গৰিয়ামৰীয়া লোকসকলে বিজেপিক ভোট দিছে সেইটো একদম খুব স্পষ্ট কথা অকল গৰিয়ামৰীয়া নহয় আপোনালোকে কোৱাৰ দৰে মিয়া মুছলিমখিনিও কিন্তু ভোট দিছে সংখ্যা লঘুৱে দিয়া নাই আপোনালোকৰ মিয়া মুছলিমখিনি দিছে আমাৰ তাত তথ্য আছে উকালতি নকৰিব দেই বংগবন্ধুৱে মুছলমানক উকালতি নকৰিব আমিতো কৰিবই লাগিব অসমৰ আইনজীৱীসকলক দৰ্শন কৰা নাই আমিতো দৰ্শনকাৰী কেতিয়াও সমৰ্থন নকৰো আপোনাৰ আগতে কৈছো সমৰ্থন আপোনালোকে নকৰে জয় অসম চাই আছে MMD ফকাছ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু ইয়াৰ পাছতে এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি দিনটোত কৈছিলে যে অসমত 29% মুছলমানৰ পৰিমাণ বাঢ়িছে প্ৰতি 10 বছৰে অৰ্থাৎ 29% মানে প্ৰায় 22 লাখকৈ মুছলমান প্ৰতি বছৰে জনসংখ্যা বৃদ্ধি হৈছে বুলি তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়াৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিৰোধীও বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এতিয়া বিৰোধীয়ে ভূমিকা গ্ৰহণ কৰিব লাগে জাতীয় দল সংগঠনে ভূমিকা গ্ৰহণ কৰিব লাগে আৰু চৰ অঞ্চলসমূহত যিসমূহ ছাত্ৰ সংগঠন আছে তেওঁলোকেও আচলতে সজাগতা কৰিব লাগে এনেকুৱা ধৰণৰ মনোভাৱৰ কিছুমান কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া দিয়া দেখিবলৈ পোৱা গৈছিলে আৰু মুছলিম ছাত্ৰ সন্থাৰ ব্যক্তি আমাৰ লগত আছে আছিক ৰিবৱানী পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ MMD ফকাছলৈ কালি দিনটোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ইয়াক লৈ আপোনালোকৰ কেনেকুৱা ধৰণৰ মন্তব্য থাকিব চাওক প্ৰথমতে এটা কথা স্পষ্ট যেন তেখেতৰ মন্তব্যত কৈছিলে যেন 1951ত অসমত মুছলমানৰ জনসংখ্যা আছিলে 12%। গতিকে সেই সম্পূৰ্ণ মিছা তথ্য দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে জানিব যেন 1951 চনৰ লোকপিয়াল মতে অসমত মুছলমানৰ জনসংখ্যা আছিলে 24.68%, প্ৰায় 25% আমাৰ জনসংখ্যা আছিলে গতিকে এই তথ্যখিনি তেখেতে ক'ত পালে নাজানো গতিকে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যেন আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভেদকামী মানে ৰাজনীতি কৰাহে পৰিলক্ষিত হৈছে আজি সমাজত কিয় বিভেদকামী ৰাজনীতি কৰিলে কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে 2011 চনৰ পৰা 21 চনলৈ 29% বাঢ়িছে 2021 চনৰ পৰা 31 চনলৈ 29% বাঢ়িব আৰু 2031 চনৰ পৰা 41% যদি 29% ধৰো মানে 22 লাখকৈ যদি ধৰা যায় অসম টোটেলি মুছলিম প্ৰধান ৰাজ্য বা ইছলাম ধৰ্মী প্ৰধান ৰাজ্য হিচাপে ৰূপান্তৰিত হ'ব আজি চাওক তেন্তে এইটো কেনেকৈ বিভেদকামী কথা আহিলে ইয়াতে চাওক অকল হিন্দু মুছলমান কৰি থাকিলেই নহ'ব আপোনাৰ যিখিনি কৰ্ম সেইখিনি কৰক আজি জনসংখ্যা বিস্ফোৰণ হৈছে তাৰ মূল কাৰণটো কি সেইখিনি অধ্যয়ন কৰক আজি আপুনি কৈছে যেন সেই অধ্যয়নটো কেনেকৈ কৰিব তেওঁলোকৰ মনত যদি সোমোৱাই দিয়ে আপোনালোকৰ একাংশ নেতাই কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে ভাষণত যিসমূহ কথা কয় সেই কথাসমূহ একাংশ মুছলমান নেতাই গৈ পেলাই তাত নকয়গৈ সমাজৰ আগত চাওক আমি জন্ম দিয়া মানে আপুনি এইটো ভাবে নেকি যে মুছলমান মহিলাসকল জন্ম দিয়া বাচ্চা জন্ম দিয়া ফেক্টৰী কোনো পদ্ধতি আমি ক'ব নোৱাৰোঁ কিছুমান ক'ব পাৰে কিন্তু আমি কেতিয়াও নকওঁ কাৰণ সেয়া সম্পূৰ্ণ ৰূপে এটা মানে কি মানসিকভাৱে অশান্তি কৰাৰ এটা বা বিভেদ মানে সৃষ্টি কৰাৰ এটা ৰাজনীতি গতিকে আজি চাওক আপোনালোকে জানে যে 2011 চনৰ পিছত লোকপিয়ল হোৱা নাই 2021 চনত লকডাউনৰ দোহাই দি আজি আমাৰ লোকপিয়ল হোৱা নাছিলে গতিকে সেইখিনি স্থগিত ৰখা হৈছিলে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ত পালে নাজানো গতিকে সেইখিনি তেখেতে শ্বেতপত্ৰ প্ৰকাশ কৰক গতিকে আমি এটা কথা কওঁ যদি চৰ অঞ্চলত আজি তেখেতে কৈছে আমিও মানো যেন চৰ অঞ্চলত শিক্ষাৰ হাৰ নগণ্য আজি সেই অঞ্চলত শিক্ষাৰ প্ৰভাৱ পৰা নাই আমি আহ্বান জনাইছিলোঁ যেন অকল মুছলিমখিনিয়েই নহয় আজি অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত শিক্ষাৰ বিস্তাৰ হোৱা নাই সেইখিনি হোৱা নাই কেৱল মাত্ৰ মুছলমানসকলৰ জন্ম নিয়ন্ত্ৰণত ব্যৰ্থ কিয় হৈছে আজি চাওক সেইখিনি মূল প্ৰশ্নটো আহক এতিয়া মুখ্যমন্ত্ৰী চাওক আপুনি একদম চিধা কথা কওকচোন আপুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাল পায় ব্যক্তিগতভাৱে চাওক ব্যক্তিগতভাৱে মই বেয়া নাপাওঁ কাৰণ তেখেতে যদি ভাল কৰ্ম কৰে মই তেখেতক ভাল পাব লাগিব আজি তেখেতে শুনক তেখেতে শুনক বেয়া পোৱাৰ কাৰণো আছে তেখেতসকলে আজি চাওক তেখেতসকলে কিছুমান ব্যক্তিক বা কিছুমান সংগঠনক সন্তুষ্ট কৰাৰ কাৰণে আজি তেখেতে যিটো কথা ক'লে সেইখিনি নাগপুৰীয়াসকলক সন্তুষ্ট কৰাৰ কাৰণে তৈলমোদন কৰাৰ বাহিৰে একো নহয় আপুনি ডেভেলপমেণ্ট কৰক যিটো কথা ক'লে জন্ম নিয়ন্ত্ৰণৰ কথাটো মানে হিমন্ত বিশ্ব শৰ্মাই নাগপুৰীয়া মানে RSSক মানে ডেফিনেটলি আজি চাওক তেখেতে ক'ত পালে এই তথ্য যেন বৰ্তমান যিহেতু লোকপিয়ল হোৱাই নাই আজি 40% হোৱা বুলি কেনেকৈ পালে ক'ত পালে তথ্যটো গতিকে সেইখিনি ৰাজহুৱা কৰক মুখ্যমন্ত্ৰীয়ে 2011 চনৰ পৰা 2021 চনলৈকে 29% বাঢ়িছে মানে 22 লাখ বাঢ়িছে জনসংখ্যা তেওঁ এটা সম্ভাৱনাময় কথা কৈছে যে 21ৰ পৰা যদি চোৱা যায় 31 চনত তেতিয়া হ'লেও আৰু 22% বা 22 লাখ বাঢ়িব 29% মানে 22 লাখ গতিকে মই সেই কথাটোৱে কৈছোঁ 22 লাখ বাঢ়িব
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰতিক্ৰিয়াটো দিছে আৰু আপুনি কৈছে যে মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ RSSক তৈলমৰ্দন কৰিবলৈ চেষ্টা কৰিছে আজি ধৰণৰ কথা আমি কথা পাতিম গৈ থাকিম হয় নাই আজি চাওক কিছুমান ক্ষেত্ৰত আপোনালোকে দেখা পাব যেন এই মোগলে আক্ৰমণ কৰিছে কিবা কৰিলে এইবিলাক কিয় আবল তাবল বকি থাকে আমি এটা কথা ক'ব বিচাৰিম যেন চাওক যেহেতু ভাৰতবৰ্ষ হৈছে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈছে অসম য'ত আমাৰ শংকৰাজনৰ দেহ অসম আমি ইয়াতে শান্তি বিচাৰোঁ ইয়াত আমি সাম্প্ৰদায়িক ৰাজনীতি নিবিচাৰোঁ গতিকে প্ৰত্যেকৰে নৈতিক অধিকাৰ আছে গতিকে সেই নৈতিক অধিকাৰ যাতে কোনো খৰ্ব নকৰে আমি বিচাৰোঁ 6 জনগোষ্ঠীৰ লোকসকলক তেওঁলোক মুখ্যমন্ত্ৰীয়ে জনজাতিকৰণৰ কৰক আজি তদ্ৰুপ প্ৰতিটো জনগোষ্ঠীৰ উন্নয়ন কৰক আজি মুছলিম সম্প্ৰদায়ৰ মানুহখিনি যদি পিছ পৰি আছে সেইখিনি কিয় পিছ পৰি আছে মানুহে চৰকাৰৰ কথা নুশুনে বিজেপি বুলি ক'লেই বেয়া পায় আজি চাওক সেই কথা আপোনালোকে জনসচেতনতা বৃদ্ধি কৰিব লাগিছিল নে নাই আজি কৰিমগঞ্জত কি হৈছে মুছলমানসকলে কৰিমগঞ্জত কাৰ ভোটত জয়ী হৈছে আজি কৰিমগঞ্জত ভোটৰ পেটাৰ্ণ যদি চাই তাত কি হিন্দু মানুহে ভোট দিছিল না মুছলমানেও ভোট দিছিল আজি নিৰ্বাচনৰ সময়ত আপোনালোকে যেতিয়া বিতৰ্ক চলি আছে যিয়ে নহওক বিভিন্ন বিতৰ্ক হৈ থাকক কিন্তু ভোটটো ৰাইজে দিছে না নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে তাত জনপ্ৰতিনিধি আহিছে গতিকে তাত বিজেপিক মুছলিম মানুহে ভোট দিয়া নাই নেকি নে সেইখিনি টেম্পাৰিং কৰি হৈছে নেকি গতিকে সেই বস্তুটো আজি চাওক নিৰ্বাচনৰ সময়ত আমি দেখা পাওঁ যেন চবেই একদম সংখ্যালঘু অধ্যুষিত অঞ্চলত যিমান মানে গৈছে ভোট ভিক্ষা বিচাৰি আৰু ৰাইজে যিমান পাৰিছে সঁহাৰি দিছে গতিকে ভোটটো মানুহৰ একান্ত ব্যক্তিগত কথা বা গণতান্ত্ৰিক অধিকাৰ মোৰ য'ত অধিকাৰ মই তাতে ভোট দিম গতিকে নিৰ্বাচনৰ আগত আপোনালোকে মিঠা মাতেৰে কথা কৈ আছিলে নিৰ্বাচন গুচি যোৱাৰ পিছত আজি সেই মানুহখিনিক আপোনালোকে তাচ্ছিল্য কৰা আৰম্ভ কৰি দিলে কিয় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ৰাজধৰ্ম পালন কৰক আমাৰ এটাই আহ্বান কাৰণ নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰীয়ে কেনেকুৱা ধৰণৰ তৈলমৰ্দন কৰি দিয়ে বুলি ক'লে আপুনি আচ্ছা চাওক কথা পাতিম বিভিন্ন সময়ত আপোনালোকে দেখা পাব য'ত ঢিঙত গৈছে আজি ধুমধুমিয়াত গৈছে নগাঁও জিলাত মৰিগাঁও জিলাত গৈছে নিৰ্বাচনী প্ৰচাৰ কৰিছে গতিকে তাত গৈ পেলাই ভোট ভিক্ষা যেতিয়া কৰিছে মুখ্যমন্ত্ৰীয়ে কালি কৈছে যে নিযুত মইনা যিখন আঁচনি নিযুত মইনা আঁচনি যদি কেনেবাকে ছাত্ৰী এগৰাকীয়ে পায় তেতিয়া তেওঁ কম বয়সত নহব তেওঁ ডক্টৰ ইঞ্জিনিয়াৰ হোৱা সপোন দেখিব মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি আঁচনিৰ জৰিয়তে আমি আনিব পাৰিম কিন্তু জনসচেতনতা মুখ্যমন্ত্ৰীয়ে এইটো কথা কৈছে যে মোৰ ব্যক্তিগত মত আপোনালোকৰ নেতাই কেৱল মাত্ৰ মুছলিম বা মিয়া ভোট বেংকটো সৃষ্টি কৰা যিটো মানসিকতা আপোনালোকৰ নেতা হয় নহয় কওক আপুনি কওক আজি আমি কাকো ভাল বুলি নকওঁ সকলোৱে আমি AIDF ভাল বুলি নকওঁ কংগ্ৰেছো ভাল AIDF কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে প্ৰতিবাদ কিয় নকৰে AIDF কংগ্ৰেছৰ মুছলিম যিসমূহ ইছলাম ধৰ্মী নেতা তেওঁলোকে যেতিয়া ৰাইজৰ ওচৰলৈ নাযায় তেওঁলোকে যেতিয়া জনসচেতনতা বৃদ্ধি নকৰে তেওঁলোকে যেতিয়া জনসংখ্যা নিয়ন্ত্ৰণৰ কথা ৰাইজৰ আগত নকয় এইবোৰৰ বিৰুদ্ধে আপোনালোকে প্ৰতিবাদ কৰিব কেৱল মাত্ৰ হিমন্ত বিশ্ব অকল হিমন্তে নহয় কেৱল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপুনি চাব ইতিহাস আপোনালোকে AIDFৰ নেতাৰ বিৰুদ্ধে মই কৈ আছো আপোনালোকে কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে খৰব নহয় আপোনালোকে কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি বিভিন্ন সময় আপোনাৰ কথাটো কোৱাৰ লগে মই কৈ আছো RSSলৈ গুচি আহিলে মই কৈ আছো কিন্তু RSSৰ কানি আনিলে RSS বুলি নহয় সাম্প্ৰদায়িক ৰাজনীতি মই কৈ আছো কথাটো পাতিছো সাম্প্ৰদায়িক ৰাজনীতি যিসকলে কৰিব আমি প্ৰত্যেকজন ব্যক্তিক কিন্তু নিষিদ্ধ কৰিছো আপুনি চাব মই হালধীয়া সাংবাদিক হৈ পৰিম নহয় নাই মই নকওঁ আপুনি চাব আমি বদৰুদ্দিন আজমল চাহাবো যেতিয়া কিছুমান কথা কয় আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা কাউণ্টাৰ দিওঁ কাৰণ তেখেত আমাৰ অভিভাৱক নহয় আমি তেখেতক ধৰ্মীয় গুৰু হিচাপে শ্ৰদ্ধা কৰোঁ সেইখিনি মানিব লাগিব আজি চাওক বিভিন্ন সময়ত আপুনি চাব AIDFৰ বিধায়ক এজন বিধায়ক ৰিচেণ্টলি MP খেলিছিলে আজমলে ধৰ্মীয় গুৰু হিচাপে আপোনালোকক কেনেকুৱা ধৰণৰ সহায় কৰিছে চাওক মোক এইটো কথা কওক বদৰুদ্দিন আজমল এগৰাকী ৰাজনীতিক এটা দলৰ তেওঁ সভাপতি প্ৰধান হয় আজি চাওক তেখেত দলৰ প্ৰধান গতিকে তেওঁ ধৰ্মীয় ৰাজনীতি কৰাৰ কথা কি আছে ধৰ্মীয় গুৰু শব্দটো কি আজমল মই কৈ আছো তেখেত হৈছে আজমলে এটা সাংসদ হিচাপে তেখেত ব্যৰ্থ মই এটা কথা স্পষ্ট কৰিছো ৰাজনীতিটো বেলেগ আৰু ধৰ্মলনটো বেলেগ চাওক ৰাজনৈতিকভাৱে মই তেখেতক বেয়া পাওঁ যে পানী জাৰি দিব খাই দিব নাই সেইটো জাৰা ফুকাটো আমি শক্তি আছে আমাৰ বাচ্চা আমাৰ জন্ম হ'ব লাগিছে আল্লাহ দিয়া সম্পত্তি জাৰা ফুকাটো আমি মুছলিম ছাত্ৰ সন্থাও কোনো পধ্যে সমৰ্থন নকৰো ঠিক আছে তেখেতো এজন উচ্চ শিক্ষিত ব্যক্তি মই সেইটো কোৱা নাই মই কৈ আছো চাওক আমাৰ যিহেতু ইছলামিক নীতি নিয়ম কিছুমান আছে তেখেত আমাৰ জোনা মৌলবী হয় মৌলানা হয় তেখেত টাইটেল ঠিক আছে তেখেত হজ কৰিছে আজি মক্কা শৰীফত তেখেতৰ এটা মানে যিটো কমিটি আছে তাত তেখেতৰ এটা স্থান আছে সেই হিচাপে আমি তেখেতক সন্মান কৰোঁ যিহেতু বিভিন্ন ৰাষ্ট্ৰত তেখেতসকলে মানে এজন মুছলিম লিডাৰ হিচাপে পৰিচিত বা এজন মুছলিম নেতা হিচাপে বা আপোনাৰ ধৰ্মীয় গুৰু হিচাপে তেওঁ পৰিচিত
বহিঃৰাজ্যতো গতিকে সেই ক্ষেত্ৰত আমি তেখেতক সন্মান কৰোঁ কিন্তু আমি বিচৰা নাই যেন AIDF-ৰ উত্থান অসমত হওক আমি বিচৰা সাম্প্ৰদায়িক ৰাজনীতি অসমৰ পৰা নিঃশেষ হৈ যাব লাগে তাৰ জ্বলন্ত উদাহৰণ আপোনালোকে চাওক ধুবুৰীত কিন্তু ৰাইজে দেখাই দিছে আজি মই সাম্প্ৰদায়িক ৰাজনীতি অসমৰ পৰা নিঃশেষ হ'ব লাগে বুলি কৈ সাম্প্ৰদায়িক ৰাজনীতি কৰি থকা হৈছে নাই আজি আপুনি চাওক আজি ভিন্ন প্ৰান্তত যদি আপুনি চাই কেৱল মাত্ৰ সাম্প্ৰদায়িক ৰাজনীতি হৈ আছে আপুনি কওক আপুনি খুব স্পষ্টকৈ ক'ব পাৰিব যে অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ বদৰুদ্দিন আজমলৰ যিটো পৰাজয় এই পৰাজয়ৰ পিছত সাম্প্ৰদায়িক ৰাজনীতি কেতিয়াও শেষ হোৱা নাই শেষ হৈছে আজি চাওক এটা এংগুলত চাওক আজি AIDF-ৰ আহোম জিৰো লোকসভা নিৰ্বাচনত AIDF-ৰ পিকচাৰটো জিৰো কৰি দিলে আমাৰ মানুহখিনি অন্ততঃ আমাৰ সচেতন মানুহখিনি বুজি পাইছে যেন আমি ধৰ্মীয় গোলামী কৰিলে নহ'ব আজি AIDF-ক অসমৰ পৰা তেখেতসকলে বিদায় দিছে আজি ধুবুৰী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিম কিন্তু এটা কথা কি জানে উন্নয়নৰ স্বাৰ্থত আমি আগবাঢ়ি যাব লাগিব ৰাইজে উন্নয়ন বিচাৰে গতিকে আজি তেখেতে কিছুমান এংগুলত কাম কৰক তেখেতৰ যদি সমাজ সেৱা কৰাৰ ইমানে আছে তেখেতৰ কিন্তু ফাউণ্ডেশ্যন আছে তেখেতে ফাউণ্ডেশ্যনৰ জৰিয়তে জনসেৱা কৰিব পাৰিব তেখেতে এজন সাংসদ হৈ কৰিব লাগিব তেনেকুৱা কথা নহয় তেখেতৰ বয়স হৈছে তেখেতে ৰিটায়াৰমেণ্ট ল'ব লাগে গতিকে মোৰ স্পষ্ট কথা আজমলৰ ৰিটায়াৰমেণ্ট ল'ব লাগে সেইটো পিছৰ কথা আমি আজমলৰ বিষয়ে নাহোঁ কিন্তু আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে লৈ আপোনালোকে প্ৰতিক্ৰিয়া ভিন্ন প্ৰান্তত কৰিছে ছ'চিয়েল মিডিয়াতো আপোনালোকৰ বহু লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আপোনালোকৰ সংগঠনৰ নেতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ এতিয়া ৰাজনীতি কৰিছে আৰু সেয়া হৈছে সম্পূৰ্ণৰূপে ধৰ্মীয় মেৰুকৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি আজি হিমন্ত বিশ্ব শৰ্মাই যদি এৱাৰনেছ সৃষ্টি কৰিবলৈ যায় আপুনি ক'ব পাৰিব যে হিমন্ত বিশ্ব শৰ্মাৰ কথা বৰপেটা বা ধুবুৰী চৰ অঞ্চলৰ লোকে শুনিব নিশ্চয় শুনিব কাৰণ তেখেতে আপোনালোকে কৰিব লাগিব তাত ৰাহুল গান্ধীক ব্ৰেণ্ড আমি আহ্বান জনাম আমি মুখ্যমন্ত্ৰীক ৰাহুল গান্ধী কিয় লাগে ৰাহুল গান্ধীতো অসমৰ নহয় আমাৰ মুখ্যমন্ত্ৰী নগৰী অসমৰ ভূমিপুত্ৰ তেখেতে যাওক না বৰপেটাত গ'লে তেখেতৰ কিয় আপত্তি তেখেতৰ কিয় ভয় লাগে মই কথাটো বুজিব পৰা নাই কাৰণ চাওক তেখেতে বৰপেটা ধুবুৰী নগাঁও মৰিগাঁৱৰ মানুহখিনিক বেলেগ দৃষ্টিত কিয় চায় সেই মানুহখিনি মানুহ নহয় যিটো মানসিকতা সেই মানসিকতা একাংশ মুছলমান নেতাই গ্ৰাস কৰি ধৰি আছে যদিকে তেওঁলোকে এতিয়া প্ৰভাৱ মুছলমান নেতা বুলিয়ে নহয় শুনক মই আপোনালোকৰ ইছলাম ধৰ্মী নেতাই আপোনালোকৰ এইসকল মানুহক কেঁচা মালৰ দৰে ব্যৱহাৰ কৰা নাই মই এটা কথা স্পষ্টভাৱে কৈ দিছো মই আপোনাক কৈ আছো নাই আল্লাহ মই এইটো নকওঁ এইটো ভুল ধাৰণা সেইটো মই নকওঁ ৰিজিকৰ মালিক আল্লাহ সেইটো আমি বিশ্বাস কৰোঁ ঠিক আছে কিন্তু এটা কথা এইটো নহয় যেন আমি 4-5জন 10জন ল'ৰা ছোৱালী হওক এইটো আমি সমৰ্থন কৰোঁ মুছলিম ছাত্ৰ সন্থাই কোনো পৰ্যায়তো সমৰ্থন নকৰে আজি চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া কিছুমান নিৰ্দিষ্ট জেগাৰ নাম উল্লেখ কৰি কৈছে ধুবুৰী বৰপেটা তেনেকে মুছলিম মছজিদ পাইছে যে 41ত মুছলিম প্ৰধান ৰাজ্য হৈ যাব আপোনালোকৰ সংগঠনো বহুত ডাঙৰ হৈ গৈছে ধুনীয়া নেতৃত্ব ল'ব পাৰিব আপোনাৰ এতিয়াতো আপুনি ডেকাৰ কাল এতিয়া আপোনাৰ আৰু 20 বছৰ পিছত আপুনিতো এটা মুখ্য উপদেষ্টা দায়িত্বত আপুনি থাকিব পাৰিব সংগঠনৰ মুছলিম প্ৰধান ৰাজ্য হৈ যাব ভিন্ন প্ৰান্তত আপুনি আমিতো বিচৰা নাই হয়তো চাগে দলটা খোলা প্লেনিং কৰিছে নাই আমাৰ কোনো দল খোলাৰ প্লেনিং নাই আমাৰ কোনো হেৰি নাই আমাৰ স্পষ্ট কথা আমাৰ জনগোষ্ঠীটো যেহেতু পিছ পৰি আছে আজি মুছলিম মানুহখিনিৰ বহুত ত্যাগ আছে আজি চাওক ভাষা আন্দোলনৰ ক্ষেত্ৰতে হওক আজি আমাৰ মানুহখিনি যিহেতু নিজস্ব ভাষা নাই আমি মুছলিম ভাষাক নিজৰ আই মাতৃ হিচাপে গ্ৰহণ কৰিছোঁ অসম আমাৰ মাতৃভূমি হয়নে আমি হাৰে নিজে অসমীয়া গতিকে বাৰে বাৰে যদি এই মানুহখিনিক মিয়া বুলি তুচ্ছ-তাচ্ছিল্য কৰা হয় মুছলিম বুলি তুচ্ছ-তাচ্ছিল্য কৰা হয় মুছলিম আৰু মিয়া মাজত পাৰ্থক্য আছে কোনো পাৰ্থক্য নাই মুছলিম মিন্স মুছলিমো হয় আমি ইছলাম ধৰ্ম বাংলাদেশীখিনিৰ মাজত পাৰ্থক্য নাই ইয়াত বাংলাদেশী ক'ৰ পৰা আহিল হয় অসমত বাংলাদেশী আছে নেকি আপুনি ভাবে নেকি অসমত বাংলাদেশী নাই মইতো ভাবো নাই যদি আছে দেখাই দিয়ক আৰু আমি সহায় কৰিম বাংলাদেশী ক্ষেত্ৰত আজি অঞ্চলৰ মানুহ যিসকলে অসমীয়া ক'ব নাজানে সেইখিনি কি বাংলাদেশী নেকি বাংলাদেশী মানুহ যিখিনি অসমীয়া ক'ব নালাগে আপুনি ধুবুৰীত বলক মোৰ লগত বৰপেটা চৰত বলক নগাঁও মৰিগাঁও চৰ অঞ্চলত বলক এজন বাংলাদেশী দেখাই দিয়ক উচ্চাৰণ দি পেলাই আপোনাৰ অসমীয়া ক'ব পাৰিব আপুনি ক'ব পাৰিব যে বৰপেটা ধুবুৰী চৰ অঞ্চলৰ মানুহে শুদ্ধ অসমীয়া উচ্চাৰণ কৰি আপুনি যেনেকৈ কৈ আছে তেনেধৰণে কথা ক'ব পাৰিব বুলি আপুনি ভাবে মই কমচে কম 60% হলেও পাৰিব গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট মই কৰিছোঁ ব্যক্তিগতভাৱে মই কৈছোঁ 60% কি মই কৈছোঁ 10% মানুহ নোৱাৰে সেইখিনি নোৱাৰাৰ কাৰণটো মুখ্যমন্ত্ৰীৰ ব্যৰ্থতা অসমীয়া ক'ব নাজানে সেইখিনি জনসংখ্যা অনুপাতে চাওক আমি বাৰম্বাৰ কৈ আছিলো যেন ছাত্ৰ ছাত্ৰী অনুপাতে বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰক তাৰ কি শিক্ষক নিযুক্তি নাই চাওক চৰ অঞ্চলত শিক্ষাৰ যি মানে ব্যৱস্থা সম্পূৰ্ণৰূপে উল্টা পিকচাৰ আজি আপুনি গাঁও অঞ্চলত আৰু চহৰ অঞ্চলৰ মাজত ৰাত আৰু দিন পাৰ্থক্য পাব তাত কিন্তু উপযুক্ত শিক্ষা তেওঁলোকে পোৱা নাই তাৰ পৰা বঞ্চিত হৈছে মুখ্যমন্ত্ৰীয়ে খবৰ লৈছে না কিয় পোৱা নাই আজি চাওক আজি য'ত কোনো বিজুলীৰ সুবিধা নাই চৰত যিবিলাক বিদ্যালয় আছে সেই বিদ্যালয়সমূহত যিসকল শিক্ষকে শিক্ষকতা কৰে তেওঁলোকে নাৱেৰে যাত্ৰা কৰিবলগীয়া হয় নিজৰ বহুত মানে
প্ৰব্লেম আছে কাৰণে কৈ আছো বিদ্যালয় নাই নেকি বিদ্যালয় মানুহ যিখিনি বিদ্যালয় হ'ব লাগিছিল সেই অঞ্চলৰ মাধ্যমে হয় সকলে যদি প্ৰকৃত অসমীয়া হ'ল সেই অভিভাৱকসকলে সম্পূৰ্ণৰূপে তেওঁলোকে অসমীয়া ভাষা শিকালেহেঁতেন হয়তো ইংলিছ মিডিয়ামত নিদিলেহেঁতেন হিন্দী মিডিয়ামত দিলেহেঁতেন আমি চেষ্টা কৰি আছো আমি আমাৰ সম্পূৰ্ণৰূপে তাত অসমীয়া ভাষী লোক নাই তেওঁলোকে কেৱল মাত্ৰ বাংলা ভাষা প্ৰয়োগ কৰে আৰু আপুনি কিন্তু এতিয়া কিন্তু এইটো ক্লিয়াৰিফিকেশ্যন মোক দিব লাগিব আপুনি কৈ আছে যে মিয়াসকল অসমীয়া মিয়া কেনেকে অসমীয়া হ'ব পাৰে কিয় অসমীয়া নহয় বাংলাদেশীসকল কেনেকে অসমৰ বাংলাদেশ মিয়া মানে কি বাংলাদেশী নেকি কওক মিয়া মানে বাংলাদেশী নেকি কওক তাত যোৱা বেছি সংখ্যক শুনক মিয়া শব্দৰ অৰ্থ হৈছে সন্মানীয় আমি সন্মানীয় অৰ্থত এজনক মিয়া হিচাপে আমি সম্বোধন কৰো কিন্তু বৰ্তমান যুগত একাংশ ৰাজনৈতিক নেতাই সেই মিয়াটোক ঠিক আছে আপুনি যে ক'লে যে এই অসম আন্দোলনৰ কথা আপুনি যে ক'লে যে ভাৰত আন্দোলনৰ কথা এই মানুহসকলক আপোনালোকে সেইকণ সময়ত মিয়া বুলি সম্বোধন কৰিছিলে যে নমস্কাৰ মিয়া বুলি সম্বোধন কৰিছিলে নেকি মিয়া বুলি তেওঁলোক মুছলিম কৈছে তেন্তে এতিয়া আপোনালোকে কৈছে যে তেওঁলোক মুছলিম আমি মুছলিম হয় ঠিক আছে আমি ইছলাম মিয়াখিনি মিয়া বুলি মিয়া মানে সন্মানীয় ঠিক আছে আমি সন্মানীয় অৰ্থত সন্মানজনক হিচাপে একদম এতিয়া আপুনি আপোনাৰ খুৰা বা আব্বাক মিয়া বুলি ক'ব নমস্কাৰ সলনি আপুনি মিয়া বুলি ক'ব এইটো এটা ভাষাৰ ক্ষেত্ৰত প্ৰয়োগত আপুনি চাব মিয়াৰ অৰ্থটো যিটো আৰু আপুনি অসমৰ আছে আপুনি অসমীয়া কৈছে নমস্কাৰ ক'ব কৃষ্ণ ক'ব আল্লাহ ক'ব ইনশাআল্লাহ ক'ব নাই নাই শুনক মই কৈ আছো কি হয় মই আপোনাক দাদা শব্দ ঠিক আছে নাই আপুনি সন্মানীয় অৰ্থত উত্তৰটো ক'ব লাগিব সন্মানীয় অৰ্থত মিয়া শব্দৰ অৰ্থ হৈছে সন্মানীয় ব্যক্তি ঠিক আছে সন্মানীয় হিচাপে তেওঁলোকৰ মিয়া ভাই যেনেকে আমি কওঁ মিয়া ভাই ভাষীসকল আপোনালোকৰ কাৰণে সন্মানীয় ব্যক্তি যিসকল লোকে অসমীয়া ক'ব নাজানে সেইসকল লোক আপোনালোকৰ বাবে সন্মানীয় ব্যক্তি যিসকল লোকে কেৱল মাত্ৰ অৰ্থটো বেলেগ ফালে নি আছে ইত্যাদিকে ধৰি বিভিন্ন প্ৰান্তত আচলতে কাম কৰিবলৈ বিচাৰে প্ৰতিটো ক্ষেত্ৰতে অপৰাধজনিত ঘটনা তেওঁলোকৰ উপাদিত থাকে অপৰাধীৰ কোনো ধৰ্ম নাই অপৰাধীৰ কোনো ধৰ্ম নাই সকলোটো ইছলাম ধৰ্মী অপৰাধীৰ কোনো ধৰ্ম নাই অত্যাধিক যিসকল আছে আমি আগতে কৈ আছো অপৰাধীৰ কোনো ধৰ্ম নাই জাতি নাই গোষ্ঠী নাই অপৰাধী হয় লাগিলে মুছলিম হওক মই চাওঁ শুনক আজি হয় আমি স্বীকাৰ কিছুমান ক্ষেত্ৰত আপুনি ক'লে এতিয়া মই কওঁ লাগিলে মুছলিম হওক কিন্তু অপৰাধীৰ ধৰ্ম নাই মুছলিমটো কি মিয়াটো কি আপুনি কৈছে যে মুছলিম মিয়া আপোনালোকৰ বুজাৰ কাৰণে কৈ আছো আপোনালোকে মিয়া বুলি ক'লে একাংশ ব্যক্তিক বুজাব চেষ্টা কৰে যিসকল নেকি চৰত বসবাস কৰে আপোনালোকে সেইখিনিক মিয়া বুলি ভাবে যেন এই মানুহখিনি চৰ অঞ্চলত বসবাস কৰা লোকসকলে মিয়া নেকি আপোনালোকে তেনেকে এটা মানে মিসকনচেপ্ট মানে আমাৰ মাজত মানে প্ৰচলিত হৈ আছে যেন এইটো এটা ভুল ধাৰণা এই মানুহখিনি এই চৰৰ মানুহখিনি চাগে বাংলাদেশৰ পৰা আহিছে তেনেকুৱা এটা ধাৰণা আপোনালোকে ক'ব বিচাৰিছে যে এতিয়া আৰু বেলেগ কথা একো নাই যিসকল বংগমূলীয় মানে মুছলমান যিসকলক আমাৰ একাংশ মিয়া বুলি কয় যিসকলে অসমীয়া ভাষা ক'ব নাজানে যিসকলে কেৱল মাত্ৰ নিজৰ ভাষাতে থাকে যিসকলৰ কেৱল মাত্ৰ এটাই স্থিতি আছে যে অধিক সন্তান জন্ম দিব লাগে 41 চন মুঠতে মুছলিম প্ৰধান ৰাজ্য হিচাপে অসমক পৰিগণিত কৰিবলৈ টাৰ্গেট কৰিব লাগে সেইসকল মানুহ আপোনালোকৰ কাৰণে মিয়া মানুহ মানে সেইসকল মানুহে আপোনালোকৰ কাৰণে সন্মানীয় মানুহ সেয়া হৈছে আপোনালোকৰ মিয়া শব্দৰ অৰ্থ হৈছে সন্মানীয় সেইসকলৰ কাৰণে সন্মানীয় আজি সেইসকল মানুহে আপোনালোকৰ কাৰণে সন্মানীয় আমিতো ক'ব লাগিব শুনক মই আপোনাৰ কথাটো মই বেলেগ ফালে আপুনি লৈ গৈছে মই সেই মই ৰাজনীতি কৰা নাই কথা খলাইছে আপুনি কৈছে যে এবাৰ ক'লে আপুনি মিয়া মুছলমান সমান একেই আমাৰ মাজত ভাগটো কোনে কৈছে শুনক ভাগটো আপোনালোকৰ মিডিয়াৰ জৰিয়তে প্ৰচাৰ হৈ আছে ঠিক আছে আমি এটাই জানো আমি মুছলিম আমি ইছলাম ধৰ্মাৱলম্বী লোক ঠিক আছে আমাৰ মাজত কোনো ভেদাভেদ নাই আমি একেই কিন্তু কিছুমান ক্ষেত্ৰত গৰিয়ামৰীয়া ছাত্ৰ সন্থা বা গৰিয়ামৰীয়া দেখি স্বদেশীয়ে তেন্তে কিয় নামানে মিয়া বুলি ক'লে কিয় তেন্তে তুচ্ছিল্য কৰে আমি ক'ব নাযাওঁ আপুনি গৰিয়ামৰীয়া আমাৰ ভাই ঠিক আছে আমি সবেই ভাই ঠিক আছে আমি গৰিয়ামৰীয়া লোকে মিয়া বুলি ক'লে কিয় বেয়া পায় নকৰো নেকি গামোচা আমাৰ স্বাভিমান নহয় নেকি এতিয়া কৈ আছে যাক আপুনি সন্মান কৰিছে গামোচা আমাৰ স্বাভিমান শুনক গামোচা আমাৰ এতিয়াতো মোৰ মতে গামোচা আপোনাৰ সন্মান ঠিক আছে আপোনাৰ কথাখিনিৰ পৰা মোৰ এনেকুৱা লাগিছে গামোচা আপোনাৰ সন্মান নহয় কিয় আপোনাৰ নীলা কালাৰ লুঙিখন কোনো পদ্যে নহয় গামোচা আপুনি এতিয়া নীলা লুঙিৰ লগত কোনো পদ্যে নহয় শুনক সেইটোহে মোৰ স্পষ্ট কথা আপোনালোকে যেটো মুখ্যমন্ত্ৰীয়ে কৈছে মই মেইন কথা এটা মুখ্যমন্ত্ৰীক আমি আহ্বান জনাম মুখ্যমন্ত্ৰী মহোদয়ক মই এটা আহ্বান জনাম তেখেতে যিবিলাক অঞ্চলৰ কথা বিভিন্ন সময়ত কৈ থাকে নগাঁও মৰিগাঁও ডিং মইৰাবাৰী বৰপেটা এই অঞ্চলসমূহত মুখ্যমন্ত্ৰীক আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা আহ্বান জনাম আপুনি আহক যেহেতু আপুনি আমাৰ ৰাজ্য প্ৰধান আপুনি আমাৰ গুৰু
প্ৰধান কাৰণ আপুনি আমাৰ মুখ্যমন্ত্ৰী সন্মানীয় ব্যক্তি আপুনি আমাৰ লগত আহক আমাৰ সেই অঞ্চলসমূহত পৰিভ্ৰমণ কৰক আমি সভা সমিতিবোৰ আমি আয়োজন কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা নুশুনে কালি 100% শুনিব নুশুনিয়ে মুখ্যমন্ত্ৰী গৈছে নে কেতিয়া মুখ্যমন্ত্ৰী যাওক না কংগ্ৰেছৰ নেতৃত্বক লৈ যাওক কোনো পদ্ধতি নাই মুখ্যমন্ত্ৰী গৈছে আমাৰ আমি আহ্বান কৰিম লগতে গৈ পেলাই গাত ঢকাও মাৰিছে ধুবুৰী বৰপেটাত আমি মিটিং আহ্বান কৰিম মুখ্যমন্ত্ৰী মুছলমান সকলকে লাগিব বুলি কৈছে মিয়াক নালাগে বুলি কৈছে নহয় আহক শব্দটো কৈছে আপোনালোকে ভাগ ভাগ কিয় কৰে মুখ্যমন্ত্ৰীয়ে কিয় ভাগ কৰে মিয়া বুলি কোনো হেৰি নাই নহয় মিয়া বুলি কোনোবা হেৰি আছে নেকি আপোনালোকৰ মতেতো নাই আমাৰ কাৰণে আছে আমি এটাই জানো য'তে নাথাকক সেই মানুহখিনি আমাৰ মুছলিম মানুহ সেই মানুহখিনি কোনো বিদেশী নহয় কাৰণ এই মানুহখিনি সম্পূৰ্ণভাৱে ভাৰতীয় হয় তেওঁলোক ভাৰতীয় নাগৰিক কাৰণ তেখেতসকলৰ যিখিনি বৈধ নথি পত্ৰ সেইখিনি আছে আপোনালোকে সেইখিনি ভেৰিফাই কৰক শৰৎ বাবা কৰিলে তেওঁলোক কি বাংলাদেশী হয় নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি স্থিতি স্পষ্ট কৰক সেই মানুহখিনি কোনো পদ্ধতি সন্দেহৰ চকুৰে আপোনালোকে নাচাব সেইখিনি আমাৰ সেইখিনি মাতৃ জীয়াইসকলক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিব আৰু সেইসকল মই আগতে কৈছো অপৰাধী হয় অপৰাধীৰ যিটো সংখ্যা সেই মানুহৰ লোকৰ কিয় বেছি কিয় খিলঞ্জীয়া মুছলমানৰ নাম সেই মানুহখিনি শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে আজি বিজু ৰমেন আহমেদ উপাধি আছে বা আমাৰ অকল আহমেদে নহয় আজিৰ তাৰিখত মই আমি ৰহমান উপাধি আছে যিসকল আমাৰ খান উপাধি আছে তেওঁলোকৰ মাজত কি হয় কাৰণে অপৰাধ বেছি আমি গৰুৱা চাও কলিতাও চাও বৰুৱা চাও সবতে আছে অপৰাধীৰ কোনো ধৰ্ম নাই অপৰাধীৰ কোনো ধৰ্ম নাই মিয়াৰ যেনেকে জনসংখ্যা বৃদ্ধি আপোনালোকে কৰাইছে নহয় তেনেকে আপোনালোকৰ অপৰাধৰ জনসংখ্যা বহুত বেছি হৈছে না আপোনালোকে ক'ব নোৱাৰে কেৱল মাত্ৰ মিডিয়াৰ আগত আহি পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত কথা দুটামান কৈ পেলাই টিআৰপি বিচাৰিলে ডাঙৰীয়া আমি টিআৰপিৰ কাৰণে আমি এটা কথা যাওক আপুনি জনসংখ্যা নিয়ন্ত্ৰণৰ কথা ক'বলৈ যাওক আমি কৈ আছো বাৰম্বাৰ মুছলিম ছাত্ৰ সন্থাই কৈ আছে জন্ম নিয়ন্ত্ৰণৰ ওপৰত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছো আমি কৈ থাকো যেন আপোনালোকে মাত্ৰ এটা বা দুটা সন্তান যিখিনি প্ৰয়োজন দুটাতকে বেছি হ'ব নালাগে কাৰণ বৰ্তমান জনসংখ্যাৰ ওপৰত বহুত আমি এৱাৰনেছ প্ৰগ্ৰামো আমি কৰা পৰিলক্ষিত হৈ আছে ঠিক আছে সংগঠন কৰিবলৈ যাব যেতিয়া আপোনাৰ নালখা আহিব যেতিয়া আপোনালোকৰ ৰাজনৈতিক এজন নেতা আমি কোনো পদ্ধতি আৰু আমাৰ জন্মতে 41 চনত মুছলিম প্ৰধান ৰাজ্য হিচাপে বা ইছলাম ধৰ্মীয় লোক প্ৰধান ৰাজ্য হিচাপে পৰিগণিত কৰিব লাগে আচ্ছা এটা কথা অসমত মুখ্যমন্ত্ৰী কি মুছলমান হোৱা নাছিল নেকি আগৰ পিছে কি ক'লে অসমত মুখ্যমন্ত্ৰী আগতে কি মুছলমান হোৱা নাছিল মুছলমান হৈছে মিয়া হোৱা নাই হিমন্ত বিশ্ব শৰ্মা মুছলমান হৈছে হিমন্ত বিশ্ব আনোৱাৰা টাইমৰ সৈয়দ আনোৱাৰা টাইমৰ কোন আছিলে হিমন্ত বিশ্ব শৰ্মাৰ কথা আনোৱাৰা টাইমৰ কোন আছিল মিয়াটো নাছিলে নহয় মিয়া আছিল নেকি মুছলিমটো বাংলা মুছলিম খিলঞ্জীয়া গৰিয়ামৰীয়া তেওঁ গামোচা সন্মান কৰিছিল জানিলো ভাৰতীয় গণতন্ত্ৰক সন্মান কৰিছিলে তেখেতৰ বিষয়ে সন্মান কৰিছিলে সৈয়দ আনোৱাৰা টাইমৰ বিষয়ে জানিলক তেখেত বিলংছ টু দলগাঁও ঠিক আছে তেখেত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল ঠিক আছে ফখৰুদ্দিন আলী আহমেদ কোন আছিল খিলঞ্জীয়া এগৰাকী মুছলমান ফখৰুদ্দিন আলী আহমেদ বৰপেটাৰ আছিল হয় তেখেত আছিল খিলঞ্জীয়া মুছলমান কিন্তু আপুনি মিয়াখিনিক কিয় টাৰ্গেট কৰি আছে মই কৈ আছো যে আমাৰ পৰিচয় এটা আমি মুছলিম আপুনি ক'ব পাৰিব আজিৰ দিনত যিসকল শিক্ষিত মুছলমান লোক আজিৰ সময়ত যিসকল খিলঞ্জীয়া শিক্ষিত মুছলমান লোক শিক্ষিত বুলি ক'লে ভুল হ'ব খিলঞ্জীয়া যিসকল মুছলমান লোক প্ৰকৃত মুছলমান যাৰ আপোনাৰ দৰে শব্দ উচ্চাৰণ অসমীয়া খুব শুদ্ধ তেওঁলোকৰ ল'ৰা ছোৱালী কিমান তেওঁলোকৰ প্লেনিং কি আমাৰ ল'ৰা ছোৱালী কি হ'ব ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব কিন্তু বংগভাষী এই মুছলিমৰ মানে মিয়াৰ মোৰ ভাষাত মিয়াৰ আপোনাৰ ভাষাত মুছলিমৰ সপোন কি মোৰ ল'ৰা ডকাইত হ'ব কোনো পদ্ধতি নহয় কৰিব কোনো আপোনালোকৰ মিছ কনচেপ্ট আপোনালোকৰ এইটো ভুল ধাৰণা সুবিধাটো নাই শুনক আমি কাকো তৈলমৰ্দন নকৰো শুনক আমি কাকো সমৰ্থন নকৰো নাই আপোনালোকে তৈলমৰ্দন কৰে আপোনালোকে তৈলমৰ্দন কৰিছে নাই স্পষ্ট কাৰোবাক ক'বলৈ গ'লে কাৰোবাক আপোনালোকে সন্তুষ্ট কৰাৰ কাৰণে আপোনালোকে খালি কাৰোবাক সন্তুষ্ট কৰাৰ কাৰণে আপোনালোকে কথা ক'ব আমি মানে নহয় সন্তুষ্ট কৰিছো আপোনালোকে ইয়াক সন্তুষ্ট কৰিবলৈ চাইছে কথাটো কৈছো শুনক আমি কাৰোবাক সন্তুষ্ট কৰা নাই আমাৰ চিৰা কথা শুনক আমি এটাই বিচাৰো আমি কোনো এআইডিএফ আমাৰ মিত্ৰ নহয় এআইডিএফ কংগ্ৰেছ আমাৰ মিত্ৰ নহয় কাৰণ কংগ্ৰেছো আমাক ভাল কৰা নাই আমি আগতেও কৈ আহিছিলো কাৰণ আমাৰ যিবিলাক সংখ্যালঘু নেতা পালি নেতা আছিলে নিজৰ চিন্তা কৰিছিল ভাল কৰিব পৰা নাই এৱাৰনেছ কিয় নাই যে এওঁলোকে কেৱল মাত্ৰ আমাক তেওঁলোকে ভোট বেংকৰ ৰাজনীতি কৰিছে আমি কৰা নাই শুনক কিছুমানে মুছলমানক অকল ভোট বেংকৰ স্বাৰ্থতেই তেওঁলোকে ব্যৱহাৰ কৰিছে 41ত আপোনালোকে মুছলিম প্ৰধান ৰাজ্য অসমক বনাব বিচাৰিছে আমি ভাগ কৰা হলেই কোনো পদ্ধতি নহয় আচ্ছা মুছলিম প্ৰধান ৰাজ্য আচ্ছা 41% যদি হয় এটা কথাত গৈছো ধৰক 41% সে মুছলমানৰ জনসংখ্যা অসমত হৈ গ'ল ধৰি ল'ল আৰু মুখ্যমন্ত্ৰীৰ কথা মতে সেই বুলি অসমত কি মুছলিম ৰাজ্য হৈ যাব নেকি কিয় নহ'ব কেনেকৈ হ'ব
আপুনি নিজে তথ্যখিনি চাইছে নাই কালি দিনটোত আপুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰেছ মিট ঠিক আছে এইখিনি সেই মানুহখিনি কি কংগ্ৰেছমুখী নে এআইডিএফ মুখী নে বিজেপিকো ভোট দিয়ে সেই মানুহসকল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোটেই মানুহখিনি মুছলিম বিৰোধী গোটেই মানুহখিনি বিজেপি বিৰোধী হৈ গ'ল নেকি ভোট পোৱা নাই নেকি তেওঁলোকে মই আপোনাক কি কৈ আছো মই আপোনাক প্ৰশ্নটো কৈছো যে কালি দিনটোত হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসম ইছলাম ধৰ্মী প্ৰধান ৰাজ্য হ'বলৈ গৈ আছে 41 এইটো ৰাজনৈতিক ইস্যু 26 নিৰ্বাচনী বৈতৰণি পাৰ কৰা মন্তব্য আপোনালোকৰ সংগঠনৰ নেতৃত্বৰ লগত আপুনি ডিসকাস কৰক নেক্সট আপোনালোকৰ প্ল্যানিং কি আছে সেইখিনি কওক চাওক আমাৰ যি প্ল্যানিং আমি এটাই বিচাৰো যে আমাৰ মুছলিম মধ্যবিত্ত অঞ্চলসমূহত শিক্ষাৰ কেনেকৈ বিস্তাৰ কৰিব পাৰো সেই ক্ষেত্ৰত আমি আগবাঢ়ি যাব লাগিব আমি জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এতিয়াও আমাৰ বহুত জানিবলগীয়া আছে আমি সেই মানুহখিনিক সচেতন কৰিব লাগিব আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাইছো আপোনালোকে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক হয় আমি মুখ্যমন্ত্ৰী মহোদয়কো আহ্বান জনাম যে মুখ্যমন্ত্ৰী মহোদয়ে আমি আয়োজন কৰা সভা সমিতিবোৰত আহক আৰু আমাৰ ৰাইজক বুজাই দিয়ক যে হয় জন্ম নিয়ন্ত্ৰণ হ'ব লাগে বা শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে আৰু এৱাৰনেছ আনক সজাগতাৰ ক্ষেত্ৰত আপোনালোকে আহক আৰু শিক্ষাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বিশেষকৈ চহৰ অঞ্চলত বসবাস কৰা মুছলিম মধ্যবিত্ত লোকসকলক কেনেকৈ শিক্ষাৰ ক্ষেত্ৰত মানে আগবঢ়াই নিব পাৰে সেই ক্ষেত্ৰত এটা প্লেনিং মুখ্যমন্ত্ৰী মহোদয়ে কৰিব লাগে আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াকো লগত ৰাখি কেনেকৈ আমি মানে এই জনগোষ্ঠীটোক অৰ্থাৎ মুছলিম সম্প্ৰদায়ৰ লোকসকলক কেনেকৈ শৈক্ষিক ক্ষেত্ৰত আমি আগবাঢ়ি লৈ যাব পাৰোঁ সেইটো এটা ব্লুপ্ৰিণ্ট ৰচনা কৰক নহ'লেতো আমিতো বিকল্পটো আমাৰ নাই কাৰণ আপুনি ৰাজধৰ্ম পালন কৰক আমাৰ কোনো ক'বলগীয়া নাই বিতৰ্কত আপোনালোকৰ কংগ্ৰেছ আছে বিতৰ্কত আপোনালোকৰ এআইডিএফ আছে নাই সৃষ্টি হয় য'ত বাংলাৰ বুলিয়া মুছলমানসকলক লৈ পেলাই আপোনালোকে ভোট বেংকৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে কংগ্ৰেছ এআইডিএফ তেওঁলোকে মুছলিম মানুহখিনি ভোট বেংকৰ ৰাজনীতিহে কৰিছে জন্ম নিয়ন্ত্ৰণত আপুনি ব্যৰ্থ আপুনি স্বীকাৰ কৰিলে অপৰাধী ঠিক আছে সকলো জাতিৰ ধৰ্ম থাকে নো প্ৰব্লেম কিন্তু যে অপৰাধী কি হ'ব লাগে স্পষ্টকৈ কথাটো কওক অপৰাধীৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অপৰাধী হয় কঠোৰতম ব্যৱস্থা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া লোক ইতিমধ্যে বিশেষ আইন 3টা হৈছে গতিকে আমি ভাল পাইছোঁ আইনৰ জৰিয়তে অপৰাধীৰ কোনো ধৰ্ম নাই সেই যিসকল দোষী লাগিলে মুছলিমেই হওক হিন্দুৱেই হওক তেওঁলোকক অপৰাধী হিচাপে চাব লাগে কোনো জনগোষ্ঠীৰ পৰিচয় হিচাপে চাব নালাগে বা অমুক মুছলিম অমুক ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয় এইকেইটা কথা আপোনালোকৰ পৰামৰ্শ মানিবলৈ চেষ্টা কৰিব কিন্তু আপোনাৰ এইখিনি কথা মোৰ বেয়া লাগিলে আজিৰ দিনটোত আপুনি সেইসকল মানুহক ছাপোৰ্ট কৰিবলৈ গ'লে যিসকল মানুহে অসমীয়া ভাষা ক'ব নাজানে যিসকল লোকে অসমৰ আই বোৱাৰী আমাৰ আইসকলৰ বা মাতৃসকলৰ সতীত্ব হৰণ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰে সেইসকল মানুহক এইটো মিছা কথা যিসকল বংগমূলীয় মুছলমানে অসমীয়া সাহিত্য সংস্কৃতি লৈ কোনো ধৰণৰ গুৰুত্ব নিদিয়ে কেতিয়াও গামোচাখনক সন্মান কৰিব নিশিকিলে আপুনি সকল মানুহক আপোনালোকৰ সংগঠনৰ সমৰ্থন কৰিবলৈ গ'ল যিসকল লোকে এজন পুৰুষে 2-3জনী বিয়া পাতি এজন পুৰুষৰ দেউতা বা পিতৃ 15টা বা 20টাকৈ বা 12টাকৈ ল'ৰা ছোৱালী 3গৰাকী মহিলাৰ পৰা সন্তান প্ৰসৱ কৰাব পাৰে এনেকুৱা ধৰণৰ লোকক আপোনালোকে সমৰ্থন দিবলৈ গ'ল আৰু 41ৰ ভিতৰত মুছলমান ৰাজ্য আপোনালোকক লাগে আৰু মুছলিম প্ৰধান ৰাজ্য হোৱাৰ পিছত কোনটো সমষ্টি বা কৈছে ভাবিছে কথাটো নাই মোৰ নিৰ্বাচন খেলাৰ কোনো অংক নাই আমি প্লেনিংটো হৈ আছে নাই ৰাইজৰ স্বাৰ্থত আমি ৰাইজৰ স্বাৰ্থত কাম কৰি আছো ৰাইজৰ স্বাৰ্থত কাম কৰি আছো ঠিক আছে কোনটো সমষ্টি ভাবিছে কওক নাই মোৰ কোনো তেনেকুৱা প্লেনিং নাই মোৰ কথা হ'ল ৰাইজৰ সেৱা লাহৰিঘাট ভাবিছে এবাৰ ন নাই মোৰ ঘৰ লাহৰিঘাট সমষ্টিত নিৰ্বাচনটো পিছৰ কথা এতিয়া যিহেতু মই এটা জনগোষ্ঠী ডিং সমষ্টি আছে সেপাৰেট হৈছে আগতে মই ডিঙতে আছিলো বৰ্তমান মোৰ লাহৰিঘাট সমষ্টিত কিন্তু মই বিচাৰো যেন এটা জনগোষ্ঠী ডেভেলপমেণ্ট হওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইখিনি উন্নয়ন কৰক আজি লাহৰিঘাট সমষ্টিটো বা ঢিঙত বা সংখ্যালঘু অধ্যুষিত অঞ্চলত যেন বিজেপিৰ সমৰ্থক নাই তেনেকুৱা নহয় আপোনালোকে সভা সমিতিবোৰ চাব আমাৰ তাত ভিজুৱেল আছে প্ৰুফ আছে আমাৰ মুছলিম মানুহখিনিয়ে বিজেপিক বহুত ক্ষেত্ৰত মানে ভোট দিছে তেওঁলোকৰ যিহেতু ভোটটো নিজস্ব মুছলিম মানুহ মানে গৰিয়ামৰীয়া লোকসকলে বিজেপিক ভোট দিছে সেইটো একদম খুব স্পষ্ট কথা অকল গৰিয়ামৰীয়া নহয় আপোনালোকে কোৱাৰ দৰে মিয়া মুছলিমখিনিও কিন্তু ভোট দিছে সংখ্যা লঘুৱে দিয়া নাই আপোনালোকৰ মিয়া মুছলিমখিনি দিছে আমাৰ তাত তথ্য আছে উকালতি নকৰিব দেই বংগবন্ধুৱে মুছলমানক উকালতি নকৰিব আমিতো কৰিবই লাগিব অসমৰ আইসকলক ধৰ্ষণ কৰা নাই আমিতো ধৰ্ষণকাৰী কেতিয়াও সমৰ্থন নকৰো আগতে কৈছো সমৰ্থন আপোনালোকে নকৰে কোনো পধ্যে নকৰো কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰতিক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ পিছতে ৰাজ্য ভিন্ন প্ৰান্তত যিহেতু এটা উত্তেজনাময় সৃষ্টি হৈছে বিভিন্ন দলীয় বা বিৰোধী পক্ষৰ পৰা বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰা হৈছে শেহতীয়াকৈ এটা সংগঠন ছাত্ৰ সংগঠনৰ নেতৃত্ব যিসমূহ প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়া আপোনালোকক শুনাবলৈ চেষ্টা কৰিছো ইতিবাচক বাতৰিৰ বাবে চাই থাকিব MMD ফ'কাছ এতিয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত যদি এতিয়ালৈকে লাইক কৰা নাই নহয় এবাৰ লাইক কৰি থৈ যাব
নতুন নতুন আপডেট আনিবলৈ চেষ্টা অব্যাহত ৰাখিম।